ইয়াতে যেটো ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট আছে হেতু কাৰণে আমাক কি লাগে এনেকুৱা দুটা সোর্স লাগিব যি দুটা সোর্সৰ কি হয় কোহেৰেন্ট হ'ব লাগিব ঠিক আছে সোর্স গিটা কি হ'ব লাগিব কোহেৰেন্ট হ'ব লাগিব মানে সোর্স গিটাই যেগিটা ওয়েভ প্ৰডিউস কৰিব সেই ওয়েভটো কি হ'ব লাগে কোহেৰেন্ট হ'ব লাগে এতিয়া আমি কালি অলৰেডি এটা বস্তু ডিসকাস কৰিছিলো দুটা ইন্ডিপেন্ডেন্ট সোর্সৰ পৰা কোহেৰেন্ট ওয়েভ প্ৰডিউস কৰিব পৰা নাযায় হয় না সো হেতু কাৰণে কি কৰিছে এটা টৰ্চ লাইট আছে টৰ্চ লাইটৰ পৰা যেবিলাক তোমাৰ ৰে ইয়াৰ পৰা যেবিলাক এমিট হ'ব ন যেবিলাক লাইট এমিট হ'ব সেইবিলাক কি কৰা হৈছে এটা হোলৰ মাজেদি যাবলৈ দিয়া হৈছে আৰু তাৰ পাছতে কি কৰা হৈছে দুটা স্মল স্লিট ইয়াতে সৰু সৰু দুটা স্লিট ৰখা হৈছে স্লিট মানে সৰু সৰু হোল দুটা ৰখা হৈছে এইগিটাই কি হ'ব এইগিটাই দি তোমাৰ ৰে বিলাক কি হ'ব মানে লাইট According to Huygens principle, ইহতি কি কৰিব কিছুমান এনেকুৱা টাইপৰ ওয়েভ ফ্ৰন্ট কিছুমান প্ৰডিউস কৰিব ঠিক আছে আৰু এই যিবিলাক ওয়েভ ফ্ৰন্ট আছে এই ওয়েভ ফ্ৰন্ট বিলাকে কি কৰিব কৰবাত কনস্ট্ৰাকচন হ'ব কৰবাত ডিস্ট্ৰাকচন হ'ব এটো অ্যাকর্ডিং কি হ'ব ইহতি ইয়াতে ইন্টারফিয়ার কৰিব আৰু ইন্টারফিয়ার কৰাৰ পিছত আমি যদি এই ডকৰত এখন স্ক্ৰিন ৰাখি দিওঁ if we place a screen here then alternate dark and bright fringes will appear ঠিক আছে আৰু এই এক্সপেৰিমেন্টে ইয়ংছে কৰিছিল যে অল্টারনেট কি হয় যেতিয়া সোর্স লাইট যিকোনো এটা মনোক্রোমেটিক সোর্সৰ পৰা দুটা স্লিটত ইনসিডেন্ট হ'বলৈ দিয়া হয় যে দিয়াৰ পাছত কি হয় যদি আমি এফালে স্ক্রিন এখন ৰাখো এই স্ক্রিনখনত সিঙ্গল কে দুটা দুটা স্পট নপৰেগে তাৰ হলনি কি হয় অল্টারনেট কিছুমান ডার্ক এন্ড ব্রাইট ফ্রিঞ্জেস এপিয়ার ওকে আৰু এই ডার্ক এন্ড ব্রাইট ফ্রিঞ্জেস বিলাক যে অল্টারনেটলি যে এনেকে যে আহিলে এটো আমি কিহৰ পৰা এক্সপ্লেইন কৰিব পাৰো দা ওয়েভ নেচাৰ অফ লাইট ওয়েভ নেচাৰ অফ লাইটৰ পৰা হে এই বস্তুটো কি কৰিব পৰা যায় এক্সপ্লেইন কৰিব পৰা যায় ঠিক আছে কিন্তু যদি ডাইৰেক্টলি পাৰ্টিকুলাৰ নেচাৰ হোৱা হলে কি হ'ব লাগিছিল লাইট এফালৰ পৰা গৈছে ডাইৰেক্টলি এই দুটা পইণ্টতে ক'বাত হ'ব লাগিছিল কিন্তু হেতু নহয় পেলাই কি হ'ল অল্টারনেট কিছুমান ডার্ক এন্ড ব্রাইট ফ্রিঞ্জেস প্ৰডিউস হ'ল আৰু এই ডার্ক এন্ড ব্রাইট ফ্রিঞ্জেস বিলাক কি কাৰণে প্ৰডিউস হ'ল ইয়াতে কি হ'ব কনস্ট্ৰাকচন হ'ব কৰবাত ডিস্ট্ৰাকচন হ'ব এটো কাৰণে এই যিখন স্ক্ৰিন থাকিব স্ক্ৰিনখনৰ কোনোবা এটা প্লেছত কনস্ট্ৰাকচন হ'ব কোনোবা এটা প্লেছত ডিস্ট্ৰাকচন হ'ব য'ত ডিস্ট্ৰাকচন হয় তাত ডার্ক ফ্রিঞ্জেস আহিব মানে আন্ধাৰ হ'ব ঠিক আছে য'ত কনস্ট্ৰাকচন এটা কি আহিব ব্ৰাইট ফ্ৰিঞ্জেস আহিব ঠিক আছে সো তেনেকৈ ডার্ক ব্ৰাইট তেনেকৈ কিছুমান ফ্ৰিঞ্জেস আহিব এইটোকে কি বুলি কোৱা হয় ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্ট ঠিক আছে এতিয়া এই যেটো এক্সপেৰিমেন্ট আছে এই এক্সপেৰিমেন্টত কেতিয়া ডার্ক হয় কেতিয়া ব্ৰাইট হয় এই বস্তুটো আমি যদি ডিটাৰমাইন কৰিব লগা হয় অকমান ডায়াগ্ৰামটো বেলেগকৈ আঁকিব লাগিব এটা তোমালোকে চোৱা এই যেটো সোর্স আছে ধৰা এই ব্ৰাইট স্পটটো এই যেটো ব্ৰাইট স্পট আছে ঠিক আছে এই যেটো ব্ৰাইট স্পট আছে এই ব্ৰাইট স্পটটো যেহেতু ব্ৰাইট হৈছে তাৰ মিনিংটো কি হয় তাত কি হৈছে কনস্ট্ৰাকচন হৈছে হয় নে নহয় যেহেতু ব্ৰাইট হয় মানে কি তাতে কি হৈছে কনস্ট্ৰাকচন হৈছে ঠিক আছে সো আমি এটা কাম কৰিম এই ডখৰৰ পৰা এই যেটো ব্ৰাইট স্পট আছে এই ব্ৰাইট স্পটলৈ আমি এটালৈকে ষ্ট্ৰেট লাইন ড্ৰ কৰিম ঠিক আছে আৰু এই পইণ্টৰ পৰা আমি কি কৰিম এই ফালৰ পৰা এনেকুৱা এটা ষ্ট্ৰেট লাইন ড্ৰ কৰিম মানে ইয়াৰ পৰা যিটা ৰে গৈছে এই ৰে গিটা এই পইণ্টত কি কৰিছে কনস্ট্ৰাকচন হৈছে ওকে সো আমি এই দুটা লাইন কনসিডাৰেশন কৰিলো এইগিটা লাইনৰ ডাইৰেকশন কনসিডাৰেশন কৰিলো ঠিক আছে এতিয়া এটো কনসিডাৰেশন কৰি আমি ইয়াতে সেপাৰেটলি ফিগাৰটো ড্ৰ কৰিম কেনেকুৱা টাইপৰ ড্ৰ কৰিম স্লিট 1 স্লিট 2 ইয়াতে বেলেগ আঁকিব দৰকাৰ নাই ডাইৰেক্ট স্লিট 1 স্লিট 2 আঁকিবা তাৰ পিছত এডোখৰ তোমাৰ কি কৰিবা এখন স্ক্ৰিন আঁকিবা আগৰ নিচিনাকৈ আমি এডোখৰ এখন স্ক্ৰিন এখন আঁকিম আৰু কি আছিলে এডোখৰ স্লিট 1 থাকিব এডোখৰ স্লিট 2 থাকিব তাৰ পৰা আমি কি কৰিম এনেকুৱা টাইপৰ এনেকুৱা টাইপৰ দুটা ৰে কনসিডাৰেশন কৰিম মানে এই বস্তু ঠিক আছে য'ত কনস্ট্ৰাকচন হৈছে এডোখৰতে আমি ললো ওকে ইয়াৰ যেটো মিডল পইণ্ট আছে এই মিডল পইণ্টৰ পৰা স্ক্ৰিনখনলৈ এটা আমি কি কৰিলো এটা ষ্ট্ৰেট লাইন ড্ৰ কৰিলো ইহঁতৰ যেটো সেপাৰেশন আছে সেই সেপাৰেশনটো হৈছে ডি স্লিট গিটাৰ যেটো সেপাৰেশন এই সেপাৰেশনটো আমি কি বুলি ললো ডি বুলি ললো ঠিক আছে তাৰ পিছত এই যেটো এংগল আছে মিডল পইণ্টৰ পৰা যেটো পইণ্টত আমি কি কৰিছো আমি ইয়াতে কি বুলি লওঁ লগতে এটো লওঁ S1 এটো লৈছো S2 আৰু এটো পইণ্ট লৈছো সপোজ T এই পইণ্ট আমি P বুলি লৈছো এটো S1 S2 ললো এই ডিসটেন্সটো হৈছে D আৰু এই ডখৰ পৰা এই ডখৰলৈকে ডিসটেন্সটো কিমান আছিল ক্যাপিটাল D
স্লিট দুটাৰ যি দুটা স্লিট আছে তাহাঁতৰ মাজৰ ডিসটেন্সটো কিমান হলো স্মল d ঠিক আছে আৰু স্ক্ৰিন আৰু স্লিটৰ মাজৰ যেটো সেপাৰেশন দ্যাট ইজ ক্যাপিটাল D ওকে আৰু এই যেটো এংগল আছে এই এংগলটো আমি কি বুলি লম থিটা বুলি লম ঠিক আছে ডায়াগ্ৰামটো এনেকৈ আঁকি লোৱা এইটো হিচাপত ডায়াগ্ৰামটো আঁকি লোৱা ইয়াতে কেইটামান কনসিডাৰেশন আছে এই যেটো স্মল d থাকিব এই যেটো স্মল d থাকিব ফার্স্ট কনসিডারেশনটো আছে স্মল d শুড বি ভেরি ভেরি লেস দেন ক্যাপিটাল D প্রথম কনসিডারেশনটো কি হ'ব যেটো স্মল d আছে এই স্মল d টো কি হ'ব ভেরি ভেরি লেস দেন ক্যাপিটাল D মানে স্ক্রিনৰ পৰা স্লিটৰ পৰা স্ক্রিনৰ যেটো ডিসটেন্স এই ডিসটেন্সৰ ৰেসপেক্টত স্লিট দুটা কি হ'ব খুব ওচৰে ওচৰে থাকিব স্লিট কিটা ওচৰে ওচৰে থাকিব লাগিব ঠিক আছে স্লিট কিটা কি হ'ব লাগিব খুব ওচৰে ওচৰে থাকিব লাগিব কম্পেয়াৰ্ড টু ক্যাপিটাল D এটা কন্ডিশন হ'ব লাগিব এতিয়া চোৱা স্লিট কিটা যদি বহুত ওচৰে ওচৰে থাকে ওকে স্লিট কিটা যদি বহুত ওচৰে ওচৰে থাকে তেতিয়া হলে এই যেটো এংগল আছে ন এই যেটো এংগল আছে এই এংগলটো অলমোস্ট ইকুয়াল টু কি হ'ব 0 ডিগ্ৰী বুজি পালা নে কি কলো মানে যেহেতু স্লিট কিটা চোৱা ধৰা আমি ইয়াতে দেখুৱাবলৈ অসুবিধাৰ কাৰণে একেবাৰে সৰুকে অকা নাই কিন্তু তুমি ধৰা স্লিট কিটা ইমান কোটি ইমানত আছে আৰু স্ক্ৰিনখন ইয়াত আছে ঠিক আছে ইয়াৰ পৰা তুমি যদি ৰে যদি এনেকৈ ইনসিডেন্ট হ'বলৈ দিয়া এই ফলৰ পৰা গৈ পেলাই ইয়াত এনেকৈ পৰিলেগে বহুত বেছি ডিসটেন্সত থাকিব ন এনেকৈ আলটিমেটলি গৈ পেলাই এংগলটো কিমান হ'বগে অলমোস্ট মানে বহুত সৰু হ'ব ঠিক আছে বহুত সৰু হ'বগে নাই বহুত সৰু হ'বগে সো এই এংগলটো অলমোস্ট আমি কি বুলি ধৰিব পাৰো 0 ডিগ্ৰী আৰু হেতু কাৰণে কি হয় কনসিডাৰেশনটো কি লখা হয় স্মল d ইজ ভেরি ভেরি লেস দেন ক্যাপিটাল D এটো হৈছে এটো কাৰণে কনসিডাৰেশনটো ঠিক আছে এতিয়া আমি কি কৰিম চোৱা নেক্সট এই ডখৰৰ পৰা ইয়ালে এটা পারপেন্ডিকুলাৰ ড্ৰপ কৰিম এই ডখৰৰ পৰা এডখৰলৈ কৰিম এটা পারপেন্ডিকুলাৰ লম আৰু এই যেটো পারপেন্ডিকুলাৰ আছে এই পারপেন্ডিকুলাৰৰ এই ডিসটেন্স কোনে হ'ব ডেল্টা x এখন কি হ'ব ডেল্টা x মানে হৈছে পাথ ডিফারেন্স এতিয়া চোৱা বস্তুটো চাই লবা এবাৰ ওকে সো এ যেটো d আছে ন এই d টো বহুত সৰু হয় এটো ৰেসপেক্টত বহুত সৰু হয় এটো কাৰণে কি কলো এটো অলমোস্ট 0 ডিগ্ৰী টাইপ হয় মানে নহয় অলমোস্ট 0 ডিগ্ৰী টাইপ হয় তেতিয়াহলে যদি 0 ডিগ্ৰী হয় তেতিয়াহলে এ যেটো লাইন আছে s1p আৰু ইটো লাইন যেটো আছে s2p s1p আৰু s2p আছে নাই s1p আৰু s2p কি হ'ব অলমোস্ট প্যাৰালাল টু ইচ আদাৰ অলমোস্ট প্যারালাল হ'ব যেহেতু স্লিট কিটা কি হয় সেপারেশনটো বহুত সৰু হেতু কাৰণে এটো প্যারালাল হ'ব প্যারালাল হলে 0 ডিগ্ৰী নিচিনা হ'ব হয় নে নহয় সো তেতিয়া হলে আমি কি কৰিম এটো অলমোস্ট প্যারালাল বুলি কনসিডাৰ কৰিম আৰু যদি প্যারালাল যদি এনেকৈ ৰে হয় সাপোজ দুটা এনেকৈ প্যারালাল ৰে আছে তাৰ লগত যদি আমি পারপেন্ডিকুলাৰ এটা ড্ৰ কৰো কি বুজায় ওয়েভ ফ্ৰন্ট বুজায় নাই এটো হৈছে তোমাৰ চোৱা এটো হল এটা সাপোজ ৰে 1 আৰু এটো ৰে 2 ঠিক আছে এই দুটাৰ কি হয় পারপেন্ডিকুলার ডাইরেকশনত যদি আমি কি কৰো এটা লাইন ড্ৰ কৰো এই লাইনটোৱে কি বুজাব ওয়েভ ফ্ৰন্ট লাইন মানে কি এখন প্লেন আৰু এখন যদি আমি প্লেন ড্ৰ কৰো ইয়াতে এই প্লেনখনে কি বুজাব ওয়েভ ফ্ৰন্ট বুজাব কাৰ ওয়েভ ফ্ৰন্ট এই যিটা প্যারালাল সেটস অফ ৰে কৈছে তাৰ ওয়েভ ফ্ৰন্ট ঠিক আছে সো তেতিয়া হলে ই কি ৰিপ্ৰেজেন্ট কৰিব ওয়েভ ফ্ৰন্ট যদি একেটা ওয়েভ ফ্ৰন্টত থকা তাৰ মিনিংটো কি ইয়াৰ যেটো ফেজ আছে ইয়াৰ যেটো ফেজ থাকিব ন এই পয়েন্টৰ ফেজটো কি হ'ব সেম হ'ব একেটা ওয়েভ ফ্ৰন্টত থকা মানে ফেজ সেম হয় নে নহয় একেটা ওয়েভ ফ্ৰন্টত থকা মানে ফেজটো সেম ঠিক আছে সো তেতিয়া হলে ইহঁতৰ মাজৰ ফেজ ডিফারেন্স কিবা এটা থাকিব আৰু এজ এ ৰিজাল্ট কি থাকিব ইহঁতৰ মাজত এটা পাথ ডিফারেন্স থাকিব এটো কোৱা হয় পাথ ডিফারেন্স কাৰণ এটো যেটো ফেজত আছে এটো একেটা ফেজতে আছে এটো কাৰণে এইখন কি হ'ব তাহাতৰ পাথ ডিফারেন্স ক্লিয়াৰ হৈছে দেখলৈকে ওকে এতিয়া চোৱা এই এংগলটো থিটা হয় না আৰু আমি কি বুলি কনসিডাৰেশন কৰিলো এ ৰে2 আৰু এ ৰে2 অলমোস্ট প্যারালাল টু ইচ আদাৰ কৈছো না সো তেতিয়া হলে এই এংগলটো কি হ'ব থিটাই হ'ব অলমোস্ট প্যারালাল ঠিক আছে এই এংগলটো অলমোস্ট থিটা হ'ব তেতিয়াহলে এই এংগলটো যদি থিটা হয় তেতিয়া হলে a angle to plus a angle to theta to মিলি পেলাই 90 ডিগ্ৰী হ'ল না নাই 90 ডিগ্ৰী মানে a যেটো এংগল আছে থিটা
a theta plus আৰু a মই যেটো ক্ৰস এংগল দিছো এটো মিলি পেলাই 90 ডিগ্ৰী হ'ব নাই 90 ডিগ্ৰী হ'ব আকৌ তোমাৰ চোৱা a এংগলটো 90 ডিগ্ৰী হয় নাই ঠিক আছে তেতিয়া হলে a যেটো এংগল আছে a এংগলটো থিটাই হ'ব কি কলো বুজি পালা a to theta theta plus x is equal to 90 degree again theta plus x is equal to 90 degree তেতিয়া এটো থিটাই হ'ব লাগিব ন বুজি পালা সো তেতিয়া হলে a এংগলটো কি আহিব থিটা আহিব তেতিয়া হলে আমি যদি এটা ডেল্টা x বুলি লিখো what will be delta x কি হ'ব এই যেটো ডেল্টা x আছে ডেল্টা x কি হ'ব ডেল্টা x divided by small d delta x divided by small d কোনটো trigonometric ratio হ'ব cos না sin delta x divided by d theta ইয়াতে আছে sin হ'ব ঠিক আছে so it will be sin theta so এই ৰখৰলৈকে সবে বুজি পালা okay so এই ৰখৰ আহিব delta x divided by d d is equal to কি আহিব sin theta that means delta x is equal to কি হ'ব d sin theta so এটো আমি কি নম্বৰ বুলি দিম এক নম্বৰ বুলি দিম so এটো this is the first relation okay এটো হল ফার্স্ট রিলেশন এতিয়া আমি সোয়া এ যেটো মিড পয়েন্ট আছে এই মিড পয়েন্টটো আমি সাপোজ কনসিডার কৰো ইট টু বি o এটোক আমি কি বুলি লম o পয়েন্ট বুলি লম ঠিক আছে মানে এ যেটা স্লিট আছে স্লিটৰ যেটো মিডল পয়েন্ট হয় এই মিডল পয়েন্টটো আমি কি বুলি কনসিডারেশন কৰিম o বুলি কনসিডারেশন কৰিম ঠিক আছে আৰু এই p ৰ পৰা o লে যেটো ডিসটেন্স আছে এই ডিসটেন্সটো আমি লিখিম y কি বুলি লিখিম y distance to কোনটো হৈছে y is the distance from o to point p o আৰু p যেটো পয়েন্ট আছে তাহাতৰ মাজৰ যেটো ডিসটেন্স আছে that is y okay so তেতিয়া হলে what will be y divided by capital D what will be y divided by capital D y divided by capital D tan theta হবনে নাই y divided by d is equal to কি আহিব tan theta হলনে এতিয়া for small theta sin theta is almost equal to tan theta is almost equal to theta এটো আগতে আমি পাইছিলো মনত আছে নে ওয়েভ চ্যাপ্টারত পাইছিলো যেটো sin থিটাৰ যেটো ভ্যালু থাকে এটো সৰু এংগলৰ কাৰণে কাৰ লগত ইকুৱেল হয় tan থিটাৰ লগত ইকুৱেল হয় আৰু ইকুৱেল টু কাৰ লগত থিটাৰ লগত ইকুৱেল হয় পাইছিলো আমি আগতে মনত আছে নে এটো ফাৰ্স্ট ইয়াৰত পাইছিলো যদি থিটাৰ এংগল কিমান হয় থিটা 4 ডিগ্ৰীতকৈ সৰু হলে একিউৰেট ভ্যালু পোৱা যায় কিন্তু তথাপিও বাকি বেলেগ ভ্যালুটো তুমি প্ৰায় একিউৰেটে পাবা একেই পাবা মানে আপ টু 9 ডিগ্ৰী 10 ডিগ্ৰী লৈকে প্ৰায় সেম ভ্যালু আহে তোমালোকে কৰিও চাব পাৰা যদি কাৰোবাৰ মোবাইল আছে কৰিও চাব পাৰা আছে নি লগত মোবাইল আছে এবাৰ উলিয়াচোন এবাৰ উলিওৱা কৰিছোৱা এংগলটো কি হ'ব সৰু এংগল হ'ব যেটো থিটা এংগল আছে সেই থিটা এংগলটো কি হ'ব স্মল এংগল হ'ব এটো কাৰণে উই ক্যান কনসিডার sin থিটা ইজ অলমোস্ট ইকুয়াল টু tan থিটা ওকে সো আমি ইয়াতে লিখিম কি বুলি লিখিম delta x is equal to তেতিয়ালে আমি কি বুলি লিখিব পাৰো delta x is equal to small d tan theta কি বুলি লিখিম delta x is equal to small d tan theta আৰু small d tan theta মানে কি হ'ব what is tan theta y by d মানে d multiplied by y divided by capital D okay so তেতিয়ালে কিমান আহিব delta x is equal to yd divided by capital D delta x is equal to কি আহিব yd divided by capital D এতিয়া কোনকিটা কোয়ান্টিটি কি বুজাইছে বুজি পাইছা y টোৱে বুজাইছে কিমান ডিসটেন্সত কনস্ট্ৰাকশনে হওক বা ডেষ্ট্ৰাকশনে হওক কিমান ডিসটেন্সত হৈছে এটো হৈছে y ঠিক আছে তাৰপিছত নেক্সট d টোৱে কি বুজাইছে ইট ইজ দ্য সেপাৰেশন বিটুইন দ্য টু স্লিটস s1 and s2 আৰু ক্যাপিটাল d কি বুজাইছে দ্য ডিসটেন্স বিটুইন স্লিটস এন্ড দ্য স্ক্রিন ওকে সো হে তিনটা বস্তু বুজাইছে
এতিয়া কালি আমি এটা বস্তু পাইছিলো মনত আছে নে কনস্ট্ৰাকশন কেতিয়া হয় ডিস্ট্ৰাকশন কেতিয়া হয় ডেল্টা x কেতিয়া কি হলে কনস্ট্ৰাকশন হয় ডেল্টা x n ল্যাম্ডা যেতিয়া হয় তেতিয়া হলে কি হয় পাইছিলো নে কালি ডেল্টা x কি হলে কনস্ট্ৰাকশন হয় n ল্যাম্ডা ঠিক আছে ডেল্টা x কি হ'ব লাগিব n ল্যাম্ডা হলে কনস্ট্ৰাকশন হ'ব আৰু কি হলে ডিস্ট্ৰাকশন হয় delta x is equal to twice n plus 1 multiplied by lambda by 2 আসলে না এটো হলে কি হয় ডিস্ট্রাকশন হয় ঠিক আছে সো তেতিয়া হলে আমি কি বলি লিখিম at point p construction will happen কেতিয়া যেতিয়া path difference is equal to n lambda হয় না নহয় বুজি পাইছা কি কৈছো ঠিক আছে এতিয়া তোমালোকে চোৱা এই পাৰ্টটো মহাই দিব পাৰো সবে একিছা তেতিয়া ঠিক আছে এই পাৰ্টটো দৰকাৰ নাই বাৰু এই পাৰ্টটো আমি মহাই দিছো এতিয়া তোমালোকে চোৱা for constructive interference for constructive interference কি হ'ব লাগে delta x is equal to কি হ'ব লাগে n lambda হয় না নহয় for constructive interference delta x is equal to n lambda what is delta x it is yd divided by capital D হয় না নহয় yd divided by capital D yd divided by capital D is equal to আহিলে n lambda so y is equal to কি আহিলে n lambda capital D divided by small d okay y is equal to কি আহিব n lambda capital D divided by small d সবে দেখোনে বুজি পালা পাইছা নাই এটো y is equal to কি আহিব n lambda d divided by capital D এতিয়া for destructive interference মানে কি হ'ব লাগিব for destructive interference মানে কি হ'ব লাগিব delta x should be equal to কি হ'ব লাগিব 2n plus 1 by minus 1 কিবা লিখিলে হ'ল 2n plus 1 lambda by 2 which implies yd divided by capital D is equal to 2n plus 1 lambda by 2 মানে কিমান আহিব y is equal to কি আহিব তলত আহিব 2d ওপৰত আহিব twice n plus 1 lambda capital D হল বললে সবৰে ওকে এটা তোমালোকে চাবা অল্টারনেট ডার্ক আৰু ব্রাইট ফিল্মস কিয় আহে প্ৰথমতে এটা বস্তু চাই লও ফৰ কনস্ট্ৰাকটিভ ইন্টাৰফিয়াৰেন্স মানে কি ইট ইজ ব্রাইট হয় নহয় কনস্ট্ৰাকটিভ ইন্টাৰফিয়াৰেন্স মানে কি হয় ইট ইজ ব্রাইট আৰু ডিস্ট্ৰাকটিভ ইন্টাৰফিয়াৰেন্স মানে কি হয় এটো ডার্ক ওকে সো এতিয়া তোমালোকে যদি এই বস্তুটো মিলোৱা যদি এটা কিমান আহিব twice n multiplied by lambda d divided by twice d হ'বনে নাই এটো কি কৰিলো twice n কৰিলো আৰু তলত lambda d divided by twice d লিখিলো কেলে লিখিলো because the lambda d divided by twice d আছে ওকে সো হেতু কাৰণে আমি এটো কেনেকৈ লিখিব পাৰো twice n plus 1 এটো সেপাৰেট কৰি পেলাই লিখিলো আৰু এটো লিখিম lambda d divided by twice d ঠিক আছে lambda d divided by twice d এই পাৰ্টটো একেটা আছে লিখিলা নে এই পাৰ্টটো একেটা আছে সো তেতিয়া হলে n is equal to তুমি যদি ইয়াতে 0 প্লট কৰা n is equal to 0 প্লট কৰিলে কি আহিব 0 আহিব তাৰ মিনিংটো কি যেতিয়া y0 হয় y0 মানে কোনটো এই পয়েন্টটো y0 মানে কোনটো o2 হয় না নহয় y0 মানে o2 সো যদি y2 যদি 0 হয় তেতিয়া হলে ইয়াৰ ভ্যালু কিমান আহিব 0 আহিব তেতিয়া 0 পয়েন্টত কি হ'ব ব্রাইট হ'ব মানে that this point will be bright point বললে নাই ব্রাইট পয়েন্ট ঠিক আছে তাৰ পিছত আমি চোৱা নেক্সট আমি n ৰ ভ্যালু কিমান বহাম n ৰ ভ্যালু তুমি যেতিয়া 1 বহাবা মানে n ৰ ভ্যালু যেতিয়া 0 বহাবা 0 বহালে এটো কি আহিব 0 plus 1
মানে lambda d divided by twice d এই পয়েন্টটো কি আহিব ডার্ক আহিব ওকে সো তেতিয়াহলে এই পয়েন্টটো কি আহিব নেক্সট n ৰ জায়গাত যেতিয়া 1 বহাবা এই ডখৰ জায়গাত কি আহিব ডার্ক আহিব আকৌ যেতিয়া n ৰ ভ্যালু যেতিয়া তুমি 1 বহাবা 1 বহালে এটো কিমান আহিব 2 আহিব এটো আহিলে 0 এটো আহিলে 1 আকৌ 2 কি আহিব রাইট আহিব ওকে আৰু ইয়াতে এটো কিমান আহিব 2 আহিলে এটো 3 আহিব 2 multiplied by 1 plus 1 মানে 3 আহিব so 3 to কি আহিব ডার্ক destructive হৈ যায় 3 to so এনেকে 0 to constructive 1 to destructive 2 to constructive 3 to destructive 4 to constructive 5 to destructive তেতিয়া হলো অল্টারনেটলি কি হ'ব এবাৰ ডার্ক এবাৰ ব্ৰাইট এনেকে আহি যাব কিন্তু যেটো সেন্ট্রাল পয়েন্ট আছে যেটো O আছে দ্যাট উইল বি ব্রাইট ওকে সো তাতে কনস্ট্রাকশন হ'ব তেতিয়া হলে যিবিলাক ইভেন নাম্বাৰ অফ পয়েন্টস থাকিব ইভেন নাম্বাৰ অফ পয়েন্টছত কি হ'ব কনস্ট্রাকশন হ'ব আৰু যিবিলাক অড নাম্বাৰ অফ পয়েন্ট থাকিব দ্যাট উইল বি ডিস্ট্ৰাকশন ঠিক আছে বুজি পালাই তক ওকে সো তেতিয়া হলে হে কথাটো হেতু কাৰণে কি হয় অল্টারনেট ডার্ক আৰু ব্ৰাইট ফ্ৰিঞ্জেস এপিয়াৰ হয় ডিউ টু দিস ৰিজন বুজি পালা কথাটো হেতু কাৰণে অল্টারনেট ডার্ক আৰু ব্ৰাইট ফ্ৰিঞ্জেস আহে এটা কোনটো পয়েন্টত কনস্ট্রাকশন হয় কোনটো পয়েন্টত ডিস্ট্রাকশন হ'ব এই বস্তুটো টোটালি ডিপেন্ড কৰিব এই বস্তুটো এই যেটো ক্যালকুলেশন কৰিলো যেকিটা ইভেন নাম্বাৰ অফ পয়েন্টস হ'ব হেকিটা কি হ'ব কনস্ট্রাকশন হ'ব আৰু যেকিটা অড নাম্বাৰ অফ পয়েন্টস হ'ব এটা কি হ'ব ডিস্ট্রাকশন মানে ইয়াতে n তুমি কি বহাবা 0 বহালে ইয়াত 0 বহালে lambda d by twice d আহিলে মানে 0 বহালে 0 আহিব মানে হে পয়েন্টত কি হ'ব ব্রাইট 0 পয়েন্টত কি হ'ব ব্রাইট আহিব নেক্সট y is equal to 0 ইয়াত বহাই দিয়া ইয়াত 0 বহালে কি আহিব 1 আহিব 1 বহোৱা লগে লগে lambda d divided by twice d এই পয়েন্টত কি আহিব ডার্ক আহিব তাৰ পিছত আকৌ ইয়াতে 1 বহাই দিলে 2 আহিব 2 lambda d divided by twice d তেতিয়া হলে এডখৰ কি আহিব ব্রাইট আহিব তেনেকে ডার্ক ব্রাইট আহি থাকিব ওকে এতিয়া এটা কোৱেশ্চন লিখি লোৱা এটা কোৱেশ্চন লিখা এই কোৱেশ্চনটো কি কৈছে বেসিক্যালি এই কোৱেশ্চনটো কৈছে যে আমি যেনেকে মনোক্ৰোমেটিক লাইটটো ইউজ কৰিছিলো এটা মনোক্ৰোমেটিকৰ জেগাত আমি কি ইউজ কৰিছো বাইক্ৰোমেটিক মানে দুটা ওয়েভলেংথ আছে ওকে সো দুটা ওয়েভলেংথ থকা লাইট কি হৈছে এফালে যাব দিয়া হৈছে আৰু তাৰ ফলত কি হৈছে কনস্ট্রাকশন ডিস্ট্রাকশন কিবা কিবি এইবিলাক হৈছে যেখিনি হয় ওকে এতিয়া তোমাক সুধিছে যে দুইটাৰে ওয়েভলেংথ দিয়া আছে ঠিক আছে এতিয়া সুধিছে যে কোনোবা এটা পয়েন্টত দুইটা ওয়েভে ওভাৰল্যাপ কৰিব কোনটো পয়েন্টত কৰিব এটো কোনটো পয়েন্ট মানে কোনোবা এটা নহয় ডেৰ পয়েন্টত কৰিব কিন্তু মিনিমাম ফার্স্ট টু কোন হ'ব এটো দিছে মানে কথাটো এনেকুৱা টাইপৰ ধৰা বাইক্ৰোমেটিক লাইট নহয় পেলাই মনোক্ৰোমেটিক লাইটে দিলে ধৰা প্ৰথমতে কোনটো ওয়েভ ইউজ কৰিলে যাৰ ওয়েভলেংথ lambda 1 400 ন্যানোমিটাৰ বুলি দিছে ন প্ৰথমতে ইউজ কৰিলে 400 ন্যানোমিটাৰৰ কিটো ওয়েভটো ইউজ কৰিছে হেতু ইউজ কৰাৰ ফলত আমি এটা পয়েন্ট সাপোজ লৈ ললো এই পি পয়েন্টটো কি হ'ল কিবা এটা হ'ল ব্রাইট হ'ল পি পয়েন্টত এটা ব্রাইট কি পালো এটা ব্রাইট ফ্রিঞ্জ পালো ওকে পি পয়েন্ট এটা ব্রাইট ফ্রিঞ্জ পালো আকৌ যেতিয়া lambda 1 টো আঁতৰাই দিলো lambda 1 টো আঁতৰাই পেলাই আকৌ নেক্সট এবাৰ কোনটো যাব দিলো 700 ন্যানোমিটাৰৰ যেটো লাইট আছিলে এই 700 ন্যানোমিটাৰৰ লাইটটো আমি পাস হ'বলে তাত দিলো ঠিক আছে আৰু হে পাস হতে আমি দেখা পালো যে পি পয়েন্টত আকৌ হি কি কৰিলে ব্রাইটনেস কৰিলে বুজি পালা কোনোবা এটা পয়েন্টত মানে দুইটা লাইটে কোনোবা এটা পয়েন্টত ওভাৰল্যাপ কৰি পেলাই কি কৰিব একেটা পয়েন্টতে কি কৰিব কনস্ট্রাকশনটো কৰিব এতিয়া হে পয়েন্টটো ওলাব দিছে বুজি পালা কথাটো হে পয়েন্টটো ওলাব দিছে এতিয়া হেতু কাৰণে আমি এটা কামে কৰিব লাগিব যেহেতু কনস্ট্রাকশন হৈছে বুলি কৈছে হয় নে নহয় সো তেতিয়া হলে এই বস্তুটো কি হ'ব এপ্লাই হ'ব তাতে মানে আমি ধৰি লম যে O যেটো পয়েন্ট আছে এই O পয়েন্টৰ পৰা P পয়েন্টত ফার্স্ট ওয়েভ গিটা ওভাৰল্যাপ কৰিছে মানে যে দুটা ওয়েভ আছে ন সেই ওয়েভ দুটাই ওভাৰল্যাপ কৰিছে P পয়েন্টত প্ৰথমবাৰ ফার্স্ট টাইম তাৰপিছত আকৌ কৰিব পিছত মই এবাৰে কৰিছে বুলি কোৱা নাই পিছত আকৌ কৰিব কিন্তু ফার্স্ট টাইম কোড কৰিছে বিট কৰিছে যদি ফার্স্ট টাইম বিট কৰে তেতিয়া হলে কি কৰিব লাগিব ফার্স্ট 400 ন্যানোমিটাৰৰ কাৰণে আমি এটো উলিয়াই লম আকৌ 700 ন্যানোমিটাৰৰ কাৰণে উলিয়াই লম দুইটা কি কৰিম ইকুৱেল কৰি দিম ঠিক আছে বুজি পালা নাই যেহেতু কনস্ট্রাকশন বুলি কৈছে হয় না তেতিয়া হলে আমি এই ডিস্ট্রাকশনটো এতিয়া আঁতৰাই দিছো
এতিয়া y is equal to প্ৰথমটো কাৰণে কি হ'ব প্ৰথমটো কাৰণে কি হ'ব n টো আমি গম নাপাওঁ n টো যেনেকৈ আছে তেনেকৈ থাকক তাৰ পিছত হেৰি এই ল্যামডাটো কিমান হ'ব প্ৰথমটো কাৰণে ল্যামডা 1 ধৰিছো d টো সেম থাকিব স্ক্ৰিনৰ লেংথটো কি থাকিব সেম থাকিব হয় না সো এটা d টো সেম থাকিব এটো d সেম থাকিব এনেকুৱা টাইপৰ থাকিব নে থাকিব আৰু এটো লৈছো n1 n1 মানে k নম্বৰ n নম্বৰ প্ৰিন্সটো ঠিক আছে n1 এটো এনেকৈ ললো নেক্সট এটো হৈছে কোনটো কাৰণে y যেটো ল্যামডা 1 আছে হেতু কাৰণে নেক্সট y ল্যামডা 2 যেটো আছে y ল্যামডা 2 কাৰণে কি আহিব এটো n2 ল্যামডা 2 d ডিভাইডেড বাই d ওকে এটো এনেকুৱা টাইপত আহিলে এতিয়া a ডিসটেন্সটো সেম হয় মানে এটা পইণ্ট এটা ওভাৰল্যাপ কৰিব বুলি কৈছে ন 11 পইণ্ট এটা ওভাৰল্যাপ কৰিব বুলি কৈছে সো এটো কাৰণে আমি কি কৰিব লাগিব এই দুটা ইকুৱেলাইজ কৰিব লাগিব এই দুটা কি কৰিম ইকুৱেলাইজ মানে n1 lambda 1 d divided by small d is equal to n2 lambda 2 d divided by সো তেতিয়ালে ইয়াতে d আৰু d টা কেনসেল যাব কিমান আহিব n1 divided by n2 is equal to lambda 2 divided by lambda 1 what is lambda 2 what is lambda 2 700 and what is lambda 1 400 so তেতিয়ালে 0 0 0 0 cancel গল 7/4 মানে কি হ'ব যেটো n1 ওয়েভ যেটো তোমাৰ কি আছিল 7 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ আৰু 4 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ কিটা ওভাৰল্যাপ কৰিব বুজি পালা নাই যেটো 7 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ আছে সেই 7 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ আৰু 4 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জটো কি কৰিব ওভাৰল্যাপিং কৰিব মনৰে বুজি পালা নাই কোৱা পাইছা নাই বুজি মানে ইয়াতে চোৱা ৰেশিও কিটা উলোৱা হৈছে n1 আৰু n2 আমি কি হয় n1 n2 কি হয় একচুয়ালি n2 কি হয় n2 হৈছে n can be anything 0 1 2 3 up to কি হলেকে আহিব যিমানখিনি থাকে সিমানলৈকে আহিব ঠিক আছে সো হেতু কাৰণে আমি n ৰ ভ্যালু যিকোনো হ'ব পাৰে এতিয়া ইয়াৰ মিনিংটো হৈছে যে 4 নম্বৰ যেটো ব্ৰাইট ফ্ৰিঞ্জ আছিল এই 4 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জৰ লগত কি কৰিব 7 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জটো কি কৰিব ওভাৰল্যাপিং কৰিব বেলেগ ইটো লাইটৰ 7 নম্বৰ আৰু ইটো লাইটৰ 4 নম্বৰটো কি কৰিব ওভাৰল্যাপিং কৰিব ঠিক আছে মানে ফাৰ্স্ট ওভাৰল্যাপিং পিছত আকৌ কৰিব কিন্তু প্ৰথম কৰিব 4 নম্বৰ আৰু 7 নম্বৰটো একেলগে বুজি পালা পালা নাই দুটা ব্ৰাইট ফ্ৰিঞ্জৰ মাজৰ সেপাৰেশন নহলে দুটা ডাৰ্ক ফ্ৰিঞ্জৰ মাজৰ সেপাৰেশনটো কি বুলি কোৱা হয় ফ্ৰিঞ্জ উইথ বুলি কোৱা হয় তেতিয়ালে ফ্ৰিঞ্জ উইথ কিমান হ'ব ইয়াতে কেনেকৈ লিখিবা হা ফ্ৰিঞ্জ উইথটো কেনেকৈ লিখিবা ধৰা এটো n নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ ধৰা এটোকে ধৰা এটো n নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ নেক্সট n+1 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জটো কি হ'ব এটো লিখিব লাগিব এটা মাইনাস কৰি দিব লাগিব বুজি পালা নাই মানে এটো ধৰা 3 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ আৰু এটো হল 4 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ 4 পৰা 3 টো বিয়োগ কৰি দিলে তো আলটিমেটলি থিকনেসটো যে হয় না মানে আমি যেটো y উলিয়াইছিলো সাপোজ দিস ইজ o পয়েন্ট ওকে আৰু a যেটো পয়েন্ট আছিল a ডখৰ আমি ডিসটেন্সটো কিমান লিখিলো y1 লৈছিলো ন আৰু নেক্সট যেটো আছে নেক্সট ব্ৰাইটটো হেতু আমি y2 ললো এটা y1 y2 কৰিলে ফ্ৰিঞ্জ উইথটো আহিব জানো y1 y2 কৰিলে ফ্ৰিঞ্জ উইথটো আহিব সো আমি হেতুকে কৰিম এতিয়া আমি ধৰি লব লাগিব for n bright fringe for n bright fringe y কিমান হ'ব y1 কিমান হ'ব এটো n1 lambda d divided by n1 নহয় n lambda d divided by small d হ'ব না এটো for n number bright fringe for nth মানে nth bright fringe for nth bright fringe it will be n lambda d divided by d for n+1th bright fringe এটো কিমান হ'ব for n+1 number bright fringe টো কাৰণে কিমান হ'ব y2 n+1 lambda d divided by d হ'ব না নাই n+1 lambda d divided by d so এতিয়া হলে fringe width কিমান হ'ব fringe width is equal to y2 minus y1 মানে কিমান আহিব
n plus 1 lambda d divided by small d minus n lambda d divided by small d, which implies lambda implies no hoy to lambda d divided by d ahile bhitor thakiba n plus 1 minus n, n aru n to ki hobo cancel jabo, so etu ahibo lambda d divided by small d. etu hoise fringe width. etu hoise fringe width. etu hobo fringe width tomar मतलब ये n और n कैंसिल हो गया, 1 रह गया, लैम्डा डी 1 मल्टीप्लाई होने से लैम्डा डी डिवाइडेड बाय 2, ঠিক আছে। আৰু তোমাৰ হেৰি চোৱা, যদি তোমাক এই ডাৰ্কৰ ক্ষেত্ৰত উলিওৱা, ডাৰ্কৰ ক্ষেত্ৰত উলিয়াই চোৱা একেটা আহিব। ফৰ n এট ডাৰ্ক ফ্ৰিঞ্জ, ফৰ n এট ডাৰ্ক ফ্ৰিঞ্জ কি হ'ব? ফৰ n এট ডাৰ্ক ফ্ৰিঞ্জ কি হ'ব? ফৰ n এট ডাৰ্ক ফ্ৰিঞ্জ কি আহিব? y1 ইকুৱেল টু কি আহিব? twice n plus 1 lambda d divided by twice d, এটো আহিব। আৰু y2 কিমান আহিব? y2 কিমান আহিব? 2n plus 1 হয় না? এটা যদি n বহাও ইটো কি বহাব লাগিব? n plus 1 বহাব লাগিব, 2n plus 1 plus 1 lambda d divided by twice d হ'ব নাই? হ'ব। সো এখানে এটো কিমান আহিব? twice n plus 3 আহিব, twice n plus 3 lambda d divided by twice d. So what will be y2 minus y1? n at n number dark fringe, n plus 1 number dark fringe. Okay, so y2 minus y1 কিমান আহিব? lambda d y2 কিমান আছে? twice n plus 3, twice n plus 3 lambda d divided by twice d minus twice n plus 1 lambda d divided by twice d. এটি আমি কি কৰিব লাগিব ইয়াৰ পৰা? twice n plus 3 minus twice n minus 1 কৰি দিলো, আৰু এফালে থাকিলে lambda d divided by twice d। এটা কমন আহিলে lambda d divided by twice d, so twice n cancel গল, 3 minus 1 2 থাকিলে 2 multiplied by lambda d divided by twice d, so 2 আৰু 2 কি হল? cancel গল, বাকি থাকিলে lambda d divided by d। মানে ফ্রিঞ্জ উইথ একেটা আহে দেখিলা? লাগিলে তুমি ডার্ক ফ্রিঞ্জ লোৱা, ব্রাইট ফ্রিঞ্জ লোৱা, the fringe width will be same, ঠিক আছে। সো ফ্রিঞ্জ উইথ তো তুমি ডার্ক ফ্রিঞ্জৰ কাৰণে উলিয়াব পাৰা, ব্রাইট ফ্রিঞ্জৰ কাৰণে উলিয়াব পাৰা, একেটা বস্তু আহিব। এই যিখিনি ফ্রিঞ্জ উইথ আছে ইয়াত দেখিছা না সবে? এই যিখিনি ফ্রিঞ্জ উইথ আছে, এই ফ্রিঞ্জ উইথ খিনিৰ এফালে কি আছিল? এটো সাইডে কি আছিল? স্লিট গিটা আছিল, আছিল নাই? এই যে ফ্রিঞ্জ উইথ এখন স্ক্রিন নহয় জানো? এখন স্ক্রিন হয়, এফালে কি আছিল? স্লিট গিটা আছিল, এনেকে s1 s2 আছিল, এডোখৰ s1 টো আছিল ধৰা, এডোখৰ s2 আছে, এনেকুৱা টাইপৰ স্লিট আছিল। আলটিমেটলি তাতে গৈ পেলাই ফ্রিঞ্জ উইথটো প্ৰডিউস হৈছে। এতিয়া এটো যদি এক্সটেন্ড কৰি দিয়া বা এফালে এক্সটেন্ড নকৰিলে এডোখৰ উলিয়াব লাগিব, বাকি যদি এক্সটেন্ড কৰি দিয়া এনেকে তুমি এক্সটেন্ড কৰি দিলা, ওকে, এক্সটেন্ড কৰি দিলা। এতিয়া ইয়াৰ এটো ব্ৰাইট পয়েন্ট আৰু এটো ব্ৰাইট পয়েন্ট, ঠিক আছে। এই ব্ৰাইট পয়েন্ট কিটা যদি ইয়াৰ লগত যদি এনেকে জয়েন কৰি দিয়া, এই যেটো এংগল আহিব, এই এংগলটো কোৱা হয় এংগুলাৰ উইথ অফ দা ফ্রিঞ্জেস। বুজি পালা? মানে আমি যদি সেন্টাৰত উলিয়াও, সেন্টাৰত উলিয়ালে এই পয়েন্টৰ পৰা যেটো সেন্ট্রাল ব্রাইট ফ্রিঞ্জ এটা আহিব না, এটা সেন্ট্রাল ব্রাইট ফ্রিঞ্জ। এই যেটো সেন্ট্রাল ব্রাইট ফ্রিঞ্জ আহিব, এই সেন্ট্রাল ব্রাইট ফ্রিঞ্জটো এই ও পয়েন্টৰ পৰা এনেকে জয়েন কৰিলে যেটো এংগল আহিব, এই এংগলটোকে কোৱা হয় এংগুলাৰ উইথ। এটো হৈছে লিনিয়াৰ উইথটো, ঠিক আছে। এটো কোৱা হয় লিনিয়াৰ উইথ, আৰু এটো কি বুলি কোৱা হ'ব? থিটাটো কি বুলি কোৱা হ'ব? এংগুলাৰ উইথ। বুজি পালা কথাটো? ওকে, তেলে এই ফালৰ যদি ফ্রিঞ্জেসটো চোৱা যায়, তেতিয়া হলে ইয়াৰ নিচিনা এটো যেনেকে এনেকে ড্ৰ কৰিছো, এটো কি কৰিব লাগিব? এনেকৈ ড্ৰ কৰিব লাগিব। তেতিয়া ইয়াত এটা এংগল আহিব, একেটাই হ'ব এংগল, এটো এংগল যিমান হ'ব এটো এংগল সমানে হ'ব, কাৰণ ফ্রিঞ্জ উইথ কিটা সবতে সমান সমান। অলৰেডি আমি পাই আছো ফ্রিঞ্জ উইথ কিটা কি হয়, যিমান নম্বৰতে নাথাকক আলটিমেটলি ফ্রিঞ্জ উইথ কিটা সমান হয়। সো তেতিয়া এংগুলাৰ উইথটো কি হ'ব? সেমে আহিব। বুজি পালা কথাটো? ওকে,
এতিয়া লিখা এংগুলাৰ কি বুলি লিখিলা এংগুলাৰ উইথ অফ ফ্ৰিঞ্জেছ দেখা পাবা চোৱা যিটো এংগুলাৰ উইথ দিয়া আছে এই যিটো এংগুলাৰ উইথ দিয়া আছে এংগুলাৰ উইথটো কেনেকৈ উলিয়ালে থিটা n + 1 ললে থিটা n ললে ইহঁতৰ মাজৰ যেটো সেপাৰেশন এই সেপাৰেশনটো কি হ'ল সেপাৰেশন মানে এই এংগলটো এই যেটো এংগল আছে এই এংগলটো উলিয়ালে হেতু কৰি পেলাই ভ্যালুটো কিমান পাইলে ল্যামডা ডিভাইডেড বাই d এতিয়া ইয়াতে এটা বস্তু দেখা পাইছা নে ইয়াতে কোনো নাম্বাৰ নাই নাম্বাৰ মানে কি k নম্বৰ এটো কিমান নম্বৰ সেপাৰেশন বা কিমান হেতু একো ইনফৰমেশন নাই n নাই মানে ইয়াতে n আছে নেকি n নাই কি আছে ল্যামডা আছে আৰু d আছে স্লিট গিটাৰ মতে সেপাৰেশনটো আছে আৰু ল্যামডা আছে তাৰ পৰা কি বুজি পালো লাগিলে n জিয়ে নহক এই এংগুলাৰ উইথটো সেম থাকিব যেনেকৈ ফ্ৰিঞ্জ উইথটো সেম থাকে তেনেকৈ এংগুলাৰ উইথটো কি হ'ব সেম থাকিব কাৰণ ইয়াত n নাই ইন্ডিপেন্ডেন্ট অফ n ঠিক আছে সো লেটলে এংগুলাৰ উইথটো আহিব ল্যামডা বাই d lambda by d আৰু in terms of যদি linear width লিখা তেতিয়া linear width টো কিমান আছিল what is linear width lambda হেৰিটো কিমান আছিল এটো আছিল angular width টো আমি কিমান পালো angular width টো পালো আমি lambda divided by small d পালো হয় না what is the linear width মানে fringe width টো কিমান আছিল lambda d divided by small d এটো আছিল না আসলে সো এতিয়া হলে angular width linear width টো বিটা ডিনোট কৰে আৰু angular width টো কিহে ডিনোট কৰে থিটা ডিনোট কৰে ঠিক আছে সো এতিয়া হলে থিটা ডিভাইডেড বাই যদি বিটা কৰা হয় বা বিটা ডিভাইডেড বাই থিটা যদি কৰা হয় বিটা ডিভাইডেড বাই যদি থিটা কৰা তেতিয়া হলে কিমান আহিব d আহিব lambda d divided by d lambda by d so lambda cancel d cancel d okay so that all what will be theta is equal to beta divided by d angular width और linear width এর মধ্যে রিলেশনশিপ তো হইছে এটো angular width और linear width এর মধ্যে ডিফারেন্স এটো কিমান হ'ব রিলেশন তো হ'ব theta is equal to beta over d বুঝে পালানে তাহলে বালানে নাই এতিয়া ইয়াৰ পৰা আমি এটা বস্তু গম পালো যে যেটো angular width থাকে angular width is also independent of n k নম্বৰ ফ্ৰিঞ্জ আছে এটো লগত ডিপেন্ড নকৰে